অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ ইউটিউব মজুৱালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ আমাৰ অতি শ্ৰদ্ধাৰ আচাৰ্য ডাঙৰীয়া, উপাচাৰ্য ডাঙৰীয়া, লগতে ডিন অফ ষ্টাডিজ প্ৰফেচাৰ বন্দনা দত্ত বাইদেউ, মই বন্দনা মহন্তই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি য'ত উপস্থিত আছোঁ, মাজুলী আউনীআটী সত্ৰ। এই সত্ৰৰ অধিকাৰী ডক্টৰ পীতাম্বৰ দেৱগোস্বামী আৰু তেওঁলোকৰ এই সত্ৰৰ কৰ্মকৰ্তাসকলক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰা হৈছে। আজি আমি উপস্থিত হৈছোঁ সেই মাজুলী আউনীআটী সত্ৰত। অসমৰ ভাষা সংস্কৃতিলৈ সত্ৰসমূহে যি অৱদান আগবঢ়াইছে, সেই অৱদান আমি কৈ শেষ কৰিব নোৱাৰোঁ। এই ক্ষেত্ৰত আউনীআটী সত্ৰই নেতৃত্ব বহন কৰি আহিছে অতীতৰ পৰা আজিলৈকে। আপোনালোকে দেখিবলৈ পাইছে আজি এই সত্ৰত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। এই উখল মাখল পৰিৱেশৰ বেলেগ একো কাৰণ নাই। এই আউনীআটী সত্ৰত উদযাপন কৰা ৰাস মহোৎসৱৰ কাৰণে হৈছে। আৰু আজি অসম ডাউনটাউন বিশ্ববিদ্যালয়ে এই ৰাস মহোৎসৱৰে কিছুমান সুন্দৰ দৃশ্য আপোনালোকৰ আগলৈ আগবঢ়াই আনিব চেষ্টা কৰিছে। ভগৱান শ্ৰীকৃষ্ণক সৰ্বোচ্চ স্থান দি তেওঁৰ লীলাসমূহ সুন্দৰ আৰু আকৰ্ষণীয়ভাৱে প্ৰদৰ্শন কৰা হয় এই ৰাস উৎসৱত। আজিৰে পৰা ৰাস মহোৎসৱৰ আৰম্ভণি হৈছে আৰু এই ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে এই আউনীআটী সত্ৰই। আমি য'ৰ মজিয়াৰ পৰা আজি আপোনালোকক কৈ আছোঁ, এই সত্ৰই এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। তাৰ লগতে আজি মাজুলী চুকে কোণে কমেও 600ৰো অধিক সত্ৰত এই ৰাস উৎসৱ পালন কৰা হৈছে।
ডাউনটাউন বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা শ্ৰী জয়দেৱ মহন্তই সত্ৰৰ অধিকাৰী ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী দেৱক এখন ফুলাম গামোচাৰে সম্ভাষণ জনাইছে। আজি আমিও অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ লগতে এই সত্ৰত অনুষ্ঠিত হোৱা ৰাস মহোৎসৱৰ কিছু সুন্দৰ দৃশ্যাংশ আৰু সত্ৰৰ অধিকাৰী ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী দেৱে এই ঐতিহ্যমণ্ডিত সত্ৰখনৰ বিষয়ে কি কৈছে শুনো আহকচোন। প্ৰকৃতাৰ্থত অসমৰ সত্ৰ অনুষ্ঠানৰ সৃষ্টিৰ উদ্দেশ্য হ'ল জনকল্যাণ। অসমৰ সত্ৰ অনুষ্ঠানৰ প্ৰাক পটভূমিৰ কথা আমি আলোচনা কৰিলে সেই নমিষাৰণ্যৰ কথা আমাৰ মনত পৰে, য'ত 28,000 ঋষিয়ে একেলগে সুতমুনিক সন্মুখত লৈ যি ভাগৱত কথা শ্ৰৱণ কৰিছিল, শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছিল। তাৰ আধাৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, দামোদৰদেৱ, মাধৱদেৱ, হৰিদেৱ, গোপালদেৱ আদি সন্তসকলে অসমত সত্ৰানুষ্ঠানৰ জন্ম দিছে। এই সত্ৰৰ এটি সুন্দৰ সংজ্ঞা শ্ৰী শ্ৰী দামোদৰদেৱৰ প্ৰিয় শিষ্য ভট্টদেৱে বৰ সুন্দৰকৈ এইদৰে দিছে যে যত্ৰ আচৰণতি সদ্ধৰ্মান কেৱলা ভগৱত প্ৰিয়াহা নৱধা ভগৱত ভক্তি প্ৰত্যহং যত্ৰ বৰ্ততে তৎসত্ৰম উত্তমং ক্ষেত্ৰং বৈষ্ণৱাশ্বৰবন্দিতম তত্ৰস্থা বৈষ্ণৱা সৰ্বে হৰিনাম পৰায়ণা। অৰ্থাৎ য'ত নৱধা ভক্তিৰ মাধ্যমেৰে সৎ ধৰ্ম আচৰণ কৰা হয়, ধৰ্মৰ প্ৰসংগ কৰা হয়, সেই স্থানক মূলতঃ সত্ৰ বুলি কোৱা হয়। কিন্তু সত্ৰৰ ইয়াৰ লক্ষ্যৰ উদ্দেশ্য সম্পৰ্কত আকৌ এইদৰে চৰিত্ৰকাৰে সুন্দৰকৈ কৈছে যে বহু সন্ত সাধু ভকত গোসাঁই সহিত ধৰ্মৰ প্ৰসংগ কৰি থাকয় তহিত বিষয়ী হোৱা যদি উদাসীন হয় জীৱক শৰণৰ দিয়ে তাকে সত্ৰ কৰে। অৰ্থাৎ গোসাঁই ভকতসকলে য'ত একেলগে নিবাস কৰে, শ্ৰদ্ধ প্ৰসংগ কৰি থাকে, সেই স্থানৰ পৰা সেই গোসাঁই ভকতসকলে বা গুৰুসকলে যি জীৱৰ কল্যাণৰ কাৰণে শৰণৰ ব্যৱস্থা কৰে সেই ঠাইক সত্ৰ বুলি কোৱা হৈছে। শৰণ মানে ভগৱন্তৰ চৰণত সৰ্বান্তকৰণে আশ্ৰয় লোৱা যিটো পথ তাক শৰণ বুলি কোৱা হৈছে। সেই পথ যি নিৰ্দেশনা দিয়ে, সেই নিৰ্দেশনা দিয়া অনুষ্ঠানটোক সত্ৰ বুলি কোৱা হৈছে। আকৌ সত্ৰ বুলি কোৱাৰ লগে লগে এই কথা কোৱা হৈছে সত্ৰাত্ৰায়তে সত্ৰ, যি স্থানৰ পৰা সকলোৱে পৰিত্ৰাণ পাব পাৰে, এটা পৰিশীলিত জীৱন লাভ কৰিব পাৰে, সেই স্থানৰ সত্ৰ বুলি কোৱা হৈছে। অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰমুখ্যে সেই মহাপুৰুষসকলৰ প্ৰচেষ্টাত যি সত্ৰ অনুষ্ঠান জন্ম হ'ল, তাৰ ভিতৰত মাজুলীত থকা আউনীআটী সত্ৰ অন্যতম। আৰু এই সত্ৰই 1653 চনতে প্ৰতিষ্ঠা হোৱাৰ পিছত তাৰ পৰম্পৰা, তাৰ ধাৰাবাহিকতা এতিয়াও ৰক্ষা কৰি আছে। মূল সত্ৰ মাজুলীত আৰু অসমত 16খন শাখা আছে। আউনীআটী সত্ৰৰ মূল উপাস্য বিগ্ৰহ গোবিন্দ মহাপ্ৰভু। আৰু ৰজা জয়ধ্বজ সিংহই যেতিয়া গোবিন্দ মহাপ্ৰভুৰ নামত আউনীআটী সত্ৰত মাটি বাৰী দিছিল, সা সম্পত্তি দিছিল, তেতিয়াৰ পৰা গোবিন্দ আমাৰ সত্ৰানুষ্ঠানৰ মূল মালিক ৰূপে, মূল গৰাকী ৰূপে পৰিচিত হৈ আহিছে। গোসাঁই ভকতসকল ইয়াৰ ৰখি আহে, সেৱকে। এতিয়ালৈকে অসমত প্ৰায় 10 লাখ শিষ্য আছে আৰু এতিয়াও 300 উদাসীন ভকত আছে আউনীআটী সত্ৰত। এই আউনীআটী সত্ৰত সেই ভগৱন্ত গোবিন্দক উপাসনা কৰোঁতে যি উপাসনাৰ পৰিৱেশ সৃষ্টি কৰা হৈছে, তাত শ্ৰদ্ধ প্ৰসংগ আছে।
আৰু সেই প্ৰসংগৰ লগত আছে এক সাংস্কৃতিক পৰিৱেশ আৰু সাংস্কৃতিক পৰিৱেশৰ যোগেদিহে আচলতে সেই প্ৰসংগ কৰা হয় আৰু সাংস্কৃতিক পৰিৱেশৰ যোগেদিহে প্ৰকৃতাৰ্থত ভগৱন্তক উপাসনা কৰা হয় এই সাংস্কৃতিক পৰিৱেশত আছে নৃত্যগীত ভাওনা স্থাপত্য ভাস্কৰ্য কলাসমূহ আউনীআটী সত্ৰৰ বিশেষ নৃত্য বুলি ক'লে নতুৱা মাটি আখৰা অপ্সৰা সংস্কৃত দশাৱতাৰ নৃত্য চালি নৃত্য আদিৰ কথা বুজোৱা হয় ইয়াৰ লগতে আউনীআটী সত্ৰত পাঞ্চালী নামৰ এটা অনুষ্ঠান আছে গায়নৰ পাঞ্চালী ওজাৰ পাঞ্চালী আৰু আউনীআটী সত্ৰৰ যিখিনি নৈমিত্তিক উৎসৱ তাৰ ভিতৰত ৰাস পালনাম জন্মাষ্টমীৰ কথা কোৱা হয় এই ৰাস পালনাম জন্মাষ্টমী এই তিনিওটি অনুষ্ঠানেই হৈছে ভগৱত কেন্দ্ৰিক অনুষ্ঠান কাতি মাহৰ 25 তাৰিখৰ পৰা 29 তাৰিখলৈ 5 দিন একেৰাহে যি পালনাম অনুষ্ঠিত হয় আউনীআটী সত্ৰত সেই পালনামৰ এক বিশেষ বৈশিষ্ট্য আছে ইয়াত কোনো ব্যক্তিগত উদ্দেশ্য নিহিত হৈ নাথাকে কেৱল জনকল্যাণৰ কাৰণে আমি যিটো কথা আগতে কৈছোঁ সত্ৰ অনুষ্ঠান জনকল্যাণৰ কাৰণে প্ৰতিষ্ঠা হৈছে সেই জনকল্যাণৰ কাৰণে আচলতে 5 দিন অহৰ্নিশে নাম কীৰ্তন কৰা হয় আৰু সেই পালনামত সহস্ৰজনে আহি সেৱা লয় অকণমান নিমখ এটোলা নিমখ এটি দক্ষিণা এগছি চাকি এগছি ধূপ প্ৰজ্বলন কৰে আৰু তাত যিসকলে সেৱা জনায় সেই সেৱা জনাৰ মূল উদ্দেশ্য হৈছে মুক্তি লাগে কেৱল মৃত্যুৰ পিছত থকা যিটো পাৰলৌকিক স্তৰ সেই মুক্তিটোৰ কামনাৰে তাত সেৱা কৰিবলৈ নাহে এই জগতত আমি মানুহে মুক্তি বিচাৰোঁ অবিদ্যাৰ পৰা বিদ্যা লাগে আমাক অজ্ঞানৰ পৰা আমাক জ্ঞানৰ পোহৰ লাগে সংকীৰ্ণতাৰ পৰা আমাক মুকলি হোৱাৰ পথ লাগে এই যি আৰু অশান্তিৰ পৰা শান্তি লাগে দুখৰ পৰা সুখ লাগে ঐহিক জীৱনত আমি এইবিলাক কথা সদায় বিচাৰি থাকোঁ সেইকাৰণে অন্তৰকৰণে তাত যিদৰে পালনামত সেৱা জনায় সেই সেৱা জনাওঁতে সকলোৱে এই মুক্তি আচলতে বাঞ্ছা কৰে আৰু ঠিক তেনেকৈ আমাৰ যিটো ৰাস উৎসৱ এই ৰাস উৎসৱৰ মূল তাৎপৰ্য হৈছে জীৱাত্মা আৰু পৰমাত্মা মিলনৰ যিটো প্ৰয়াস সেই হ'ল ৰাস ভগৱান শ্ৰীকৃষ্ণক 1600 গোপীয়ে পাবৰ কাৰণে যি প্ৰয়াস কৰিছিলে সেই প্ৰয়াসত আছিল অন্তৰ্নিষ্ঠ সাধনা য'ত কোনো কামনা বাসনা তাত জড়িত হৈ থকা নাছিল গতিকে আমাকো দেখুওৱা হৈছে সত্ৰ অনুষ্ঠানৰ যোগেদি ৰাস অনুষ্ঠানৰ যোগেদি যে আমি ঐহিক সা সম্পদ আকাংক্ষিত হ'লেও ঐহিক সা সম্পদ বিচাৰিলেও প্ৰকৃত আমি গতি পাবলৈ হ'লে শান্তি পাবলৈ হ'লে সুখ পাবলৈ হ'লে ভগৱন্তৰ চৰণত অনন্যপৰায়ণ ভক্তিৰে তেওঁক সমস্তখিনি সমৰ্পণ কৰিব লাগিব যেতিয়া আমি কায় মন বাক্যেৰে তেওঁক সমৰ্পণ কৰি সেৱা জনাম তেওঁৰ চৰণত আশ্ৰয় ল'ম তেওঁ নিশ্চয় আমাক গতি দিব কোনো ধন টকা পইচা সম্পদে মানুহক গতি দিব নোৱাৰে মানুহক গতি দিব পাৰে কেৱল ভগৱত চিন্তাৰ যোগেদি নামৰ যোগেদি সেইকাৰণে ৰাসত সেই ভাৱেৰে সকলোৱে তাত সম্পৃক্ত হয় আৰু আমাৰ আউনীআটী সত্ৰৰ ৰাস বুলি কোৱাৰ লগে লগে 3টা মাধ্যম আছে ভগৱান শ্ৰীকৃষ্ণৰ ৰাস পূজা তাৰ লগত নাম আৰু তাৰ লগত অভিনয় এই 3টাৰেহে আচলতে ৰাস হয় আৰু ঠিক তেনেকৈ জন্মাষ্টমী উৎসৱৰ কথা আমি যদি কওঁ সেই জন্মাষ্টমী উৎসৱৰ অৰ্থও হ'ল ভগৱত আৰাধনা কাৰণ যিদিনাখন ভগৱন্তৰ জন্ম হৈছিল সেই অৱস্থাটো সোঁৱৰি তেওঁক শ্ৰদ্ধা জনোৱা যিটো পৰিৱেশ সেয়াই হ'ল জন্মাষ্টমী য'ত নাম কীৰ্তন কৃষ্ণৰ পূজা জড়িত হৈ থাকে এই গোটেই অনুষ্ঠানবিলাকৰ যোগেদি এই কথা পুনৰ ক'ব লাগিব যে ইয়াত এডাল ফুলৰ মালাত যেনেকৈ বিভিন্ন ফুল সুন্দৰকৈ গাঁঠি থোৱা হয় তাৰপিছত মালাডালৰ আমি বৰ্ণাঢ্য ৰূপ দেখা পাওঁ তেনেকৈ সত্ৰ অনুষ্ঠানৰ যি উৎসৱ যি নৃত্য নৈমিত্তিক প্ৰসংগ এডাল মালাৰ দৰে গাঁঠি থোৱা এটা পৰিৱেশ আৰু সেই পৰিৱেশটো যিদৰে সৃষ্টি কৰা হৈছে তাতে আছে সাংস্কৃতিক জীৱন আৰু এই সাংস্কৃতিক জীৱনেহে আচলতে মানুহৰ পৰিশীলিত ৰূপটো প্ৰদান কৰিব পাৰে সেয়ে মানুহ নিয়ন্ত্ৰিত হ'বৰ কাৰণে
মানুহৰ পৰিশীলিত ৰূপ লাভ কৰিবৰ কাৰণে মানুহক এনে অনুষ্ঠানসমূহৰ প্ৰয়োজন আছে আৰু সেয়ে আজি আমি যিমানেই বিশ্বায়নৰ যুগত ডাঙৰ দীঘল নহওঁ নেনো প্ৰযুক্তিবিদ্যাৰ মাজত উঠা বহা নকৰোঁ আমি কিন্তু এনে আধ্যাত্মিক সামাজিক আৰু নৈতিক চেতনাৰে আমাৰ জীৱনটো আমি পৰিশীলিত কৰিব লাগিব আৰু তেতিয়াহে আমি সুখ অনুভৱ কৰিব পাৰিম আজি বিশ্বায়নৰ যুগত আমি সকলোৱে সচ্ছলতা লাভ কৰিছোঁ সুচল অৱস্থা লাভ কৰিছোঁ কিন্তু আধ্যাত্মিকভাৱে আমি যদি খেপিয়াই চাওঁ পৰস্পৰক আঁকোৱালি লোৱাৰ ক্ষেত্ৰত আমি যেন ব্যৰ্থ হৈছোঁ নহ'লেনো ইমান কটাকটি মৰামৰি হিংসা দেশ এই ভাৱবোৰ থাকিলেহেঁতেন নে গতিকে আমাৰ অনুষ্ঠানবিলাক কেৱল মনোৰঞ্জনধৰ্মী অনুষ্ঠান নহয় আমাৰ সত্ৰ অনুষ্ঠান নামঘৰ অনুষ্ঠানৰ উদ্দেশ্য কেৱল পৰিৱেশ ৰক্ষাৰ কাৰণে নহয় সকাম বৰসভা পতাৰ কাৰণে নহয় আৰু সত্ৰ অনুষ্ঠান কেৱল আধ্যাত্মিক জীৱন যাপন কৰিবৰ কাৰণে নহয় এনে শিক্ষা আমাক দিয়া হৈছে যে নৈতিক আৰু মূল্যবোধৰ শিক্ষা আমি যাতে ইয়াৰ পৰা গ্ৰহণ কৰিব পাৰোঁ আৰু সঁচা অৰ্থত আমাৰ এই অনুষ্ঠানবিলাক কেৱল মনোৰঞ্জনধৰ্মী বুলি নাভাবি ইয়াৰ প্ৰকৃত তাত্ত্বিক কথাখিনি যদি প্ৰতিফলন ঘটোৱাত আমি সকলো সচেষ্ট হওঁ আমাৰ সমাজ সঁচাকৈ সুন্দৰ হ'ব আৰু আমাৰ সত্ৰ অনুষ্ঠান নামঘৰ প্ৰতিষ্ঠাৰ সাৰ্থকতা থাকিব ৰাস পালনাম জন্মাষ্টমী আদি উৎসৱ পালন কৰাৰ সাৰ্থকতা থাকিব এয়া আছিল আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী আজি এই অনুষ্ঠানটোৰ আঁত ধৰিছে কেশৱ কাকতিয়ে তেখেত 7 বছৰ বয়সতে এই ঐতিহ্যমণ্ডিত সত্ৰলৈ আহিছিলে আৰু বৰ্তমানো এই সত্ৰৰ লগত জড়িত হৈ আছে বৰ্তমান তেখেত নৰদেৱ সংস্কৃত টোল দক্ষিণপাট সত্ৰত প্ৰধান অধ্যাপক হিচাপে কৰ্মৰত হৈ আছে নমস্কাৰ ঐতিহ্যপূৰ্ণ শ্ৰী শ্ৰী আউনীআটী সত্ৰলৈ স্বাগতম জনাইছোঁ 1653 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল প্ৰতিষ্ঠা কালত এজোপা আউনী পাণৰ আঁতি কাটি প্ৰতিষ্ঠা কৰাৰ কাৰণে এই সত্ৰক আউনীআটী সত্ৰ বুলি কোৱা হয় ইয়াৰ প্ৰথম সত্ৰাধিকাৰ স্বৰ্গীয় শ্ৰী শ্ৰী নিৰঞ্জন দেৱ গোস্বামী বৰ্তমান এই সত্ৰৰ সত্ৰাধিকাৰ হৈছে ষষ্ঠদশ সত্ৰাধিকাৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰভু আউনীআটী সত্ৰৰ মূল উপাস্য বিগ্ৰহ হ'ল শ্ৰী শ্ৰী গোবিন্দ মহাপ্ৰভু শাস্ত্ৰীয় কাহিনী অনুসৰি যেতিয়া শ্ৰীকৃষ্ণই মৰ্ত্যত জন্মগ্ৰহণ কৰি আছিল সেই সময়ত তেওঁৰ শক্তি কিমান পৰীক্ষা কৰিবৰ কাৰণে দেৱতাসকলে 7 দিন 7 ৰাতি একেৰাহে যি ধাৰাসাৰ বাতবৃষ্টিৰ সূচনা কৰিছিল সেই সময়ত শ্ৰীকৃষ্ণই বাওঁ হাতৰ কনিষ্ঠ আঙুলিয়ে গোবৰ্ধন ধাৰণ কৰি গোকুলবাসীক ৰক্ষা কৰিছিল আৰু ইয়াতেই ইন্দ্ৰই কৃষ্ণৰ ওচৰত পৰাজয় স্বীকাৰ কৰি তেওঁক গোবৰ্ধন ধাৰণ কৰাৰ কাৰণে দেৱতাসকলে গোবিন্দ নাম দিছিল আৰু সেই গোবিন্দই হ'ল এই সত্ৰৰ মূল উপাস্য দেৱতা সত্ৰীয়া উৎসৱ পাৰ্বণৰ ভিতৰত আউনীআটী সত্ৰৰ এক বিশেষ বৈশিষ্ট্য আছে কাতি বিহু এই কাতি বিহুত সমগ্ৰ আকাশত আকাশবন্তি প্ৰজ্বলন কৰা হয় বিশেষকৈ কাতি বিহুত এক ৰাজকীয় মৰ্যাদাৰে সত্ৰীয়া পৰম্পৰা য'ত অসমৰ বা সত্ৰীয়া সংস্কৃতিৰ লগতে অসমীয়া সংস্কৃতিৰ এই আকাশবন্তিৰ উৎসৱৰ দিনা ইয়াত প্ৰতিফলিত হয় এই আকাশবন্তি কাতি বিহু মাহটোৰ পৰা ৰাসৰ পৰ্যন্ত প্ৰজ্বলিত কৰা হয় পদ্মপুৰাণত উল্লেখ থকা অনুসৰি যদি কাতি মাহটো ভগৱানৰ অতি পবিত্ৰ মাহ এই কাতি মাহত যদি আকাশত বন্তি প্ৰজ্বলন কৰে তেওঁলোকৰ 21 পুৰুষ উদ্ধাৰ হয় বুলি ধাৰণা কৰা হয় আৰু সেই ধাৰণা অনুসৰি আউনীআটী সত্ৰৰ এই 21 জোৰ আকাশবন্তি প্ৰজ্বলন কৰা হয় সত্ৰৰ বিভিন্ন অংগৰ ভিতৰত ভঁৰাল অন্যতম এয়া এই ঐতিহ্যপূৰ্ণ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ চাউল ভঁৰাল আৰু এই মোৰ পিছফালে এয়া ধন ভঁৰাল ইয়াত চাউলসমূহ থাকে আৰু ইয়াত বস্তাদি যি ৰাইজে সত্ৰলৈ অৰ্পণ কৰে সেইসমূহ ইয়াতে সংৰক্ষণ হৈ থাকে আৰু তাৰ দ্বাৰাই সত্ৰৰ সমগ্ৰ কাৰ্য পৰিচালিত হয় এয়া ঐতিহ্যপূৰ্ণ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ মোৰ পিছফালে আছে চাউল ভঁৰাল আৰু এই সন্মুখত এয়া ধন ভঁৰাল আহোম ৰজা জয়ধ্বজ সিংহৰ দিনৰ পৰা ৰাজ পৃষ্ঠপোষকতাত পৰিচালিত এই সত্ৰখনৰ সত্ৰলৈ সময়ে সময়ে স্বৰ্গদেউসকলে বিভিন্ন সম্পদ দান কৰিছিল আৰু তথা শিষ্য প্ৰশিষ্যসকলেও সকলো সম্পদ দান কৰিছিল সেই সম্পদসমূহ ৰাজভঁৰালত সংৰক্ষিত হৈ আছিল আৰু পৰৱৰ্তী সময়ত এয়া সংগ্ৰহালয় নিৰ্মাণ কৰিলে এই সংগ্ৰহালয়ত বিশ্বৰ ভিতৰত নোপোৱা কিছুমান সামগ্ৰী আছে যেনে হাতীদাঁতৰ পাতি আছে পিতলৰ কাঠিৰে বনোৱা খৰাহী আছে
আউনীআটী সত্ৰত এটি চিত্ৰ সংগ্ৰহালয় আছে। বিভিন্ন দিশৰ স্মৃতিসমূহ সজীৱ কৰি ৰাখিবলৈ এই সত্ৰাধিকাৰসকলৰ পৰা ধৰি সত্ৰৰ বিভিন্ন দিশ ইয়াত সন্নিৱিষ্ট হৈ আছে। তদুপৰি মহাপুৰুষ শংকৰদেৱৰ পৰা ধৰি ধৰ্ম আৰু সাহিত্য সমাজ সংস্কৃতিৰ লগত জড়িত বিভিন্ন ব্যক্তিৰ ছবি ইয়াত সংৰক্ষণ হৈ আছে। আহক আমি চিত্ৰ সংগ্ৰহালয়ৰ অভ্যন্তৰলৈ যাওঁ। আউনীআটী সত্ৰত প্ৰাচীন কালৰে পৰা সাঁচিপাতৰ পুথি লিখাৰ এক পৰম্পৰা আছিল। সেই পৰম্পৰা অনুসৰি এই সত্ৰৰ বৈষ্ণৱসকলে বা বিভিন্ন স্থানৰ শিল্পীসকলে প্ৰস্তুত কৰি উলিওৱা সাঁচিপাতৰ পুথিসমূহ এই সংগ্ৰহালয়ত সংৰক্ষণ কৰা হৈছে। প্ৰায় 5 শতাধিক সাঁচিপাতৰ পুথিয়ে এই সংগ্ৰহালয়টো অতি সৌষ্ঠৱ বৃদ্ধি কৰিছে। গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰুদেৱ মহেশ্বৰ, গুৰুদেৱ পৰম ব্ৰহ্ম, তস্মৈ শ্ৰী গুৰৱে নমঃ। আমাৰ আউনীআটী সত্ৰৰ প্ৰয়াত চতুৰ্দশ আৰু পঞ্চদশ সত্ৰাধিকাৰ যিসকলক আমি গুৰুজ্ঞান কৰোঁ, সেই গুৰু দুজনাৰ আবক্ষ মূৰ্তি বৰ্তমানৰ ষষ্ঠদশ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী প্ৰভু ঈশ্বৰৰ নেতৃত্বত নামঘৰৰ কাষতে সকলোৰে বন্দনাৰ, সকলোৰে প্ৰণামৰ, সকলোৰে সেৱাৰ সহায়ৰ কাৰণে, শিষ্যসকলৰ কাৰণে ইয়াত থোৱা হৈছে। আমি গুৰুসকলৰ পৰা ইয়াত প্ৰণাম জনাই আশীষ বিচাৰোঁ। ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী এই গোবিন্দৰ সন্তুষ্টিৰ অৰ্থে এই সত্ৰৰ বৈষ্ণৱবৃন্দৰ দ্বাৰা এই নামঘৰত পুৱা, দুপৰীয়া আৰু সন্ধ্যা 14 প্ৰসংগৰ ক্ৰম ৰক্ষা কৰা হয়। অসমৰ নামসমূহৰ ভিতৰত হিয়া নাম অন্যতম। ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আউনীআটী সত্ৰত আৱহমান কালৰে পৰা এই হিয়া নাম সত্ৰৰ উৎসৱ পাৰ্বণত প্ৰচলিত হৈ আহিছে। হিয়া উজাৰি অন্তঃকৰণে পৰিৱেশন কৰাৰ কাৰণে এই নামক হিয়া নাম বুলি কোৱা হয়। এয়া আজি ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ লগত সংগতি ৰাখি এয়া হিয়া নাম পৰিৱেশিত হৈছে আজি ৰাসলীলাৰ লগত সংগতি ৰাখি। এয়া কণ কণ বৈষ্ণৱসকল হিয়া নামত অংশগ্ৰহণ কৰিবৰ কাৰণে আহিছে। হিয়া নামৰ পিছতেই পৰিৱেশিত কৰা হয় দিহানাম। এয়া পৰিৱেশিত হৈছে দিহানাম।
মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ অনন্য সৃষ্টি হৈছে গায়ন বায়ন। গায়ন বায়ন ভাওনাৰ পূৰ্বৰংগ স্বৰূপ। ভাওনাৰ মাজেদি যি আধ্যাত্মিকতাৰ প্ৰবাহ হয়, সেই আধ্যাত্মিকতাৰ এক প্ৰায় সপ্ত বৈকুণ্ঠ স্বৰূপ নমাই আনিবৰ কাৰণে যি গায়ন বায়ন পৰিৱেশিত হয়, পৰৱৰ্তী সময়ত এই গায়ন বায়ন এক পৰিবেশ্য কলালৈ ৰূপান্তৰিত হৈছে। আউনীআটী সত্ৰৰ ঐতিহ্য আৰু পৰম্পৰাৰে, সত্ৰীয়া পৰম্পৰা নিজস্ব নীতি অনুসৰি যি গায়ন বায়ন পৰিৱেশিত হয়, এয়া আপোনালোকৰ সন্মুখত গায়ন বায়ন। সত্ৰীয়া যি নৃত্য আছে, সেই নৃত্যসমূহৰ ভিতৰত অন্যতম হৈছে মাটি অখৰা। মাটি অখৰাৰ যোগেদি সত্ৰীয়া নৃত্যৰ পূৰ্বভাস হয়। আমাৰ আউনীআটী সত্ৰত এই মাটি অখৰাৰ দৰে এক নিজস্ব শৈলী নৃত্য আছে, সেয়া হ'ল নটুৱা নৃত্য। কণ কণ শিশুসকলক স্বাস্থ্যৰ প্ৰতি সজাগতা আনিবৰ কাৰণে এই নটুৱা নৃত্যত মাটি অখৰাসমূহৰ সংযোজন কৰা হৈছে। এয়া কণ কণ শিশুসকলৰ দ্বাৰা পৰিৱেশিত নটুৱা নৃত্য।
বোলা বেশেৰে অৰ্জুনে কৰা গন্ধৰ্বীয় নৃত্যৰ আলমত মহাপুৰুষজনাই সৃষ্টি কৰিছিল ব্যাসৰ ওজাপালি নৃত্য। ওজা আৰু পালি এই দুই শব্দৰ সমন্বয়ত ওজাপালি শব্দৰ সৃষ্টি হৈছে। ওজাজনে পালিসকলক সহযোগত ওজাপালি নৃত্য পৰিৱেশন কৰে। ওজাপালিত ওজা শব্দৰ অৰ্থ হ'ল পটু। তেওঁ যি সকলো দিশতে পটু তেওঁকেই ওজা বুলি কোৱা হয়। ওজাজনে ভৰিত তাল ধৰে, মুখেৰে গায়, অংগ সঞ্চালন কৰি অভিনয় দেখুৱায় আৰু এই ধৰণে পৰিৱেশিত হয় ওজাপালি। খুটিতালৰ সহায়ত পৰিৱেশিত কৰা এই ওজাপালি আউনীআটী সত্ৰৰ অন্যতম সত্ৰীয়া নৃত্য। আহক এয়া আপোনালোকৰ সন্মুখত পৰিৱেশন কৰিছোঁ ওজাপালি নৃত্য। চাৰিজন একত্ৰিত হৈ এখন বহাৰ সৃষ্টি কৰে, যাক ঘৰ বুলি কোৱা হয়, আমাৰ সত্ৰীয়া ভাষাত বহা বুলি কয়। আৰু এই বহাসমূহ 30-40খন বহা সন্নিৱিষ্ট হৈ
এটা হাতীৰ সূচনা হয় আৰু এই ধৰণে সত্ৰৰ আউনীআটী সত্ৰত চাৰিফালে চাৰি হাতী সংযোগ থকাৰ বাবে সত্ৰখনৰ বাবে হৈছে এক সুকীয়া মৰ্যাদা। আজি আমিও অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ জৰিয়তে এই সত্ৰত অনুষ্ঠিত হোৱা ৰাস মহোৎসৱৰ কিছু দৃশ্যাংশ উপভোগ কৰিম। আহকচোন।
তোমালোকে অনুভৱ প্ৰকাশ চিৰচিত হৈ নিশ্চয় তোমালোকক অন্বেষণ কৰিম গতিকে অতি শীঘ্ৰে অহাৰ কাৰণ কৈ